নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই এডমিনিষ্ট্ৰেটিভ চিষ্টেম এট ইউনিয়ন লেভেল পেপাৰ 133 চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন পঢ়াম ইন্ট্ৰডাকশ্যন চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন হয় কেন্দ্ৰীয় সতৰ্কতা আয়োগ হৈছে এক শীৰ্ষ ভাৰতীয় চৰকাৰী সংস্থা সি 1964 চনত চৰকাৰী দুৰ্নীতিৰ মোকাবিলা কৰিবলৈ সৃষ্টি কৰা হৈছিল আৰু 2003 চনত সংসদৰ CBC আইন মৰ্যাদা প্ৰদান কৰি এখন আইন প্ৰণয়ন কৰিছিল আৰু এতিয়া ইয়াৰ স্থিতি হৈছে স্বায়ত্তশাসিত সংস্থা যিকোনো কাৰ্যবাহী কৰ্তৃপক্ষৰ পৰা নিয়ন্ত্ৰণমুক্ত আৰু চাৰ্জ কৰা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনসমূহৰ সকলো সতৰ্কতা কাৰ্যকলাপ নিৰীক্ষণৰ সৈতে এইটো জড়িত আৰু এই সংগঠনবোৰক পৰিকল্পনা কাৰ্যকৰী সমীক্ষা পুনৰীক্ষণৰ বাবে পৰামৰ্শ দিয়ে তোমালোকে ছাত্ৰ ছাত্ৰীসকল চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ নাম শুনিছা যে দুৰ্নীতি দূৰ কৰাৰ এখন আমাৰ সংস্থা আছে ভাৰতীয় সংবিধানে তাৰ স্বীকৃতি প্ৰদান কৰিছে দুৰ্নীতি বা কেন্দ্ৰীয় সতৰ্কতা আয়োগ CVC কেন্দ্ৰীয় চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন কেন্দ্ৰীয় সতৰ্কতা আয়োগ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত বা আগতেও বহুত দুৰ্নীতি হৈছে দুৰ্নীতি তোমালোকে সকলোৱে জানা কৰাপশ্যন বুলি কোৱা হ'লে ইণ্ডিয়া এণ্ড কৰাপশ্যন ইট ইজ ইণ্টাৰলিংকড কৰাপশ্যন বিভিন্ন ধৰণৰ হ'ব পাৰে ৰাজনৈতিক ক্ষেত্ৰত হ'ব পাৰে অৰ্থনৈতিক ক্ষেত্ৰত হ'ব পাৰে সামাজিক ক্ষেত্ৰত হ'ব পাৰে কৰাপশ্যনৰ বিভিন্ন প্ৰকাৰ আছে কৰাপশ্যন বিভিন্ন কাৰণত হয় দুৰ্নীতি এতিয়া দুৰ্নীতি কৰাটো বেয়া কথা হয় ভাল কথাটো নহ'ব চ' এতিয়া আমি দুৰ্নীতি কেনেকৈ দূৰ কৰিব পাৰিম দুৰ্নীতি দূৰ কৰাৰ কাৰণে আমাৰ চৰকাৰে এখন চৰকাৰী সংস্থা গঠন কৰিছে যাক কোৱা হয় চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন কেন্দ্ৰীয় সতৰ্কতা আয়োগ এই আয়োগ 1964 চনত চৰকাৰে গঠন কৰিছিল যিহেতু ভাৰত স্বাধীন হোৱাৰ পিছতে এই আইনখন বা এই দুৰ্নীতি সতৰ্কতা আয়োগ গঠন কৰা হৈছিল আৰু 2003 চনত সংসদে দুৰ্নীতি সতৰ্কতা আয়োগক এখন স্থায়ী শীৰ্ষ বা সংস্থা হিচাপে তাক মৰ্যাদা দিয়ে আৰু এইটো এটা স্বায়ত্তশাসিত সংস্থা যদি আমি ইংলিছত পঢ়িব যাওঁ Central Vigilance Commission is an apex Indian government body created in 1964 to address government corruption and in 2003 Parliament enacted a law confirming statutory status to the CVC and it has the same status of an autonomous body free of control from any executive authority in charge with monitoring all vigilance activity in central government organization. So, এইখিনি হ'ল কি কেন্দ্ৰীয় সতৰ্কতা আয়োগ ভাৰত চৰকাৰে গঠন কৰা এখন আয়োগ এইখিনি হ'ল লগো চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ এইটো হ'ল লগো ব্লু কালাৰৰ এখন চাৰ্কেলত এখন চকু দিয়া হৈছে আৰু সেইটো হ'ল তাৰ লগো চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ এতিয়া ইয়াক ভাৰত চৰকাৰৰ প্ৰস্তাৱৰ দ্বাৰা 11 ফেব্ৰুৱাৰী 1964 তাৰিখে স্থাপন কৰা হৈছিল দুৰ্নীতি প্ৰতিৰোধ সমিতিৰ পৰামৰ্শ নেতৃত্বৰ শ্ৰী শান্তানমে প্ৰতিষ্ঠা কৰিছিল কেতিয়া তেওঁৰ তত্ত্বাৱধানত তেওঁৰ নেতৃত্বত 1964 চনৰ 11 ফেব্ৰুৱাৰীত ভাৰত চৰকাৰে দুৰ্নীতি প্ৰতিৰোধ যিটো আমাৰ সংস্থা চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন প্ৰতিষ্ঠা কৰিছে অৰ্গেনাইজেশ্যন
কি আছে CVC শৰ্টত মই লিখিছোঁ যেহেতু চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন তাৰ নেতৃত্বত এজন কেনেকৈ এই সংস্থাটো গঠন কৰা হৈছে কোন তাৰ মেম্বাৰ থাকে কোন তাৰ এই সমিতিত মানুহ থাকে সেইখিনি আমি পঢ়িব লাগিব অৰ্গেনাইজেশ্যন CVCৰ নেতৃত্ব এজন কেন্দ্ৰীয় সতৰ্কতা আয়ুক্তৰ দ্বাৰা কৰা হয় যাক দুজনে সহায় কৰে CVCSৰ এজন কেন্দ্ৰীয় সতৰ্কতা আয়ুক্তৰ দ্বাৰা কৰা হয় এজন কেন্দ্ৰীয় সতৰ্কতা আয়োগ থাকে যাক ইংলিছত কোৱা হয় CVC headed by a central vigilance commissioner who is assisted by 2 vigilance commissioner CVCSৰ এজন কেন্দ্ৰীয় সতৰ্কতা আয়ুক্ত থাকে আৰু তেওঁ সহায় কৰাৰ কাৰণে আৰু দুজন আয়ুক্ত এছিষ্টেণ্ট সহকাৰী আয়ুক্তক নিযুক্তি দিয়া হয় CVCৰ নিজা সচিবালয় আছে মুখ্য কাৰিকৰী পৰীক্ষা শাখা আছে CTI বুলি কোৱা হয় বিভাগীয় অনুসন্ধানৰ বাবে আয়ুক্তসকলৰ এটা শাখা আছে সচিবালয়ত ভাৰত চৰকাৰৰ অতিৰিক্ত সচিব পদবীৰ এজন বিষয়া থাকে ভাৰত চৰকাৰৰ যুটীয়া সচিব পদবীৰ এজন বিষয়া থাকে পদবী 10 জন বিষয়া সঞ্চালক উপসচিব 4 জন আণ্ডাৰ ছেক্ৰেটাৰী আৰু কাৰ্যালয়ৰ কৰ্মচাৰী লৈ চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন গঠিত হৈছে চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ নিজা কোন থাকে এজন যদি আমি ইংলিছত পঢ়িব যাওঁ তোমালোকক মই মাজে মাজে অলপ ইংলিছতো কৈ যাম তেতিয়া তোমালোকৰ বুজাৰ কাৰণে সহজ হ'ব যেহেতু কিতাপবোৰ তোমালোকৰ ইংৰাজীতে পাইছা The CVC is headed by a central vigilance commissioner who is assisted by 2 vigilance commissioner. The CVC has its own secretariat, Chief Technical Examiner Wing, CTE, or a wing of Commissioner for Departmental Inquiry, CDI. এই সমূহ কাৰ থাকে চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন নিজৰ থাকে যেনেকুৱা ওন ছেক্ৰেটাৰিয়েট থাকে চিফ টেকনিকেল এক্সপাৰ্ট থাকে টেকনিকেল বস্তুবিলাক ধৰাৰ কাৰণে তাৰপিছত উইং অফ কমিশ্যনাৰ ফৰ ডিপাৰ্টমেণ্টেল এনকুৱাৰী ভাৰতবৰ্ষৰ চৰকাৰী যিমান ডিপাৰ্টমেণ্ট বা শাখা আছে সকলো শাখাত কি কৰিব পাৰে কেন্দ্ৰীয় সতৰ্কতা আয়োগে হস্তক্ষেপ কৰিব পাৰে বা তাতে ৰেড কৰিব পাৰে তাতে যাব পাৰে চাব পাৰে তাতে কৰাপশ্যন হৈছে কি না দুৰ্নীতি হৈছে কি না সেইখিনি চোৱা চিতা কৰিব পাৰে The secretariat consists of an officer of the rank of additional secretary of the goal, 1 officer of the rank of joint secretary to the goal, 10 officer of the rank of the director and deputy secretary, 4 under secretariat and office staff. এইখিনি লৈ ইয়াৰ গঠন কৰা হৈছে তাৰপিছত আমি পঢ়িব লাগিব যে চিফ তাৰে কিছুমান আমাৰ মুখ্য ইয়াৰ কিছুমান গঠন দিছে as the chief technical examiner or organization constituted technical wing of the CVC has 2 engineering of rank of chief engineer designated as chief technical examiner with supporting engineering staff following are the main function of the organization সেইখিনি তাৰ এই ফাংশন হল CVC সেন্ট্রাল ভিজিলেন্স কমিশনৰ মুখ্য কাৰিকৰী পৰীক্ষক সংগঠনে ইয়াৰ কাৰিকৰী শাখা গঠন কৰে CVC আৰু মুখ্য অভিযন্তা পদবী 2 জন অভিযন্তা আছে হিচাপে মনোনীত মুখ্য কাৰিকৰী পৰীক্ষক সহায়ক অভিযান্ত্ৰিক কৰ্মচাৰীৰ সৈতে নিম্নলিখিত কামবিলাক CVC সেন্ট্রাল ভিজিলেন্স কমিশনে কৰে আমি এটা এটাকে পঢ়ি যাম প্ৰথম হল সরকারি সংগঠনবোৰৰ নিৰ্মাণ কাৰ্যৰ কাৰিকৰী অডিট সরকারি যিমান সংগঠন আছে তাৰে যিমান টেকনিক্যাল অডিট অফ কনস্ট্ৰাকশন অফ ওয়ার্ল্ড গভর্নমেন্ট অর্গানাইজেশনৰ যিমান কাৰিকৰী
নিৰ্মাণ আছে, যিমান টেকনিকেল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনত কনষ্ট্ৰাকশ্যন ৰিলেটেড কাম কাজ হয়, তোমালোকে অডিট বুলি শুনিছা চাগে। অডিট কৰিব সকলো অফিচত, সকলো সংস্থাত চৰকাৰে পঠায় মানুহ, অডিট অফিচাৰসকলক। আৰু তাৰে জৰিয়তে যদি কোনো সংস্থা, চৰকাৰী সংস্থা কৰাপশ্যন যিটো মানে দুৰ্নীতি কৰিছে নেকি, তাতেই ধৰা পৰা হয়, ধৰা পৰা যায়। আৰু বিভিন্ন ধৰণৰ উপায় আছে। আজিকালি আমাৰ কিহৰ সময়? ছায়েন্স এণ্ড টেকন'লজি, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সময়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ফলত কি হয়, আমাৰ এতিয়া যেনেকুৱা মিডিয়া, ছ'চিয়েল মিডিয়া, তাৰপিছত আমাৰ ছ'চিয়েল মিডিয়া, সামাজিক মাধ্যম, গণমাধ্যম, সেই টেকন'লজি ইমানেই বিকাশ হৈছে, কোনো চৰকাৰী কৰ্মচাৰী বা কোনো চৰকাৰী বিষয়া বা যিকোনো বিষয়াই যদি দুৰ্নীতি কৰিব চেষ্টা কৰে বা দুৰ্নীতিৰ আকাৰ দিব যায়, তেতিয়াহ'লে কি হয়, লগে লগে ধৰা পৰাই হয়। চ' সেইকাৰণে আজিৰ যুগত দুৰ্নীতি কৰাটো যিমান টান, আৰু দুৰ্নীতি কৰাটো যদি টানো হয়, আৰু দুৰ্নীতি কৰাৰ কাৰণে ইমান সহজো। মই একদম লাষ্টত তোমালোকক সেই কোটেশ্যনটো বুজাই দিম, কিয় কৰাটোও টান আৰু কিয় কৰিবলৈ মানে খুব ইজি, খুব সহজ। এই সংগঠনটোৰ মুখ্য কাৰ্যসমূহ: চৰকাৰী সংগঠনবোৰৰ নিৰ্মাণ কাৰ্যৰ কাৰিকৰী অডিট, নিৰ্মাণ কাৰ্য সম্পৰ্কীয় অভিযোগৰ নিৰ্দিষ্ট ঘটনাৰ অনুসন্ধান কৰা, কাৰিকৰী বিষয়ৰ সৈতে জড়িত তদন্তৰ CBI সহায় কৰা আৰু দিল্লীত সম্পত্তিৰ মূল্যায়ন, সতৰ্কতাৰ ক্ষেত্ৰত আয়োগ আৰু মুখ্য সতৰ্কতা বিষয়াসকলক সহায় কৰা, কাৰিকৰী বিষয়ৰ অন্তৰ্ভুক্ত কৰা, বিভাগীয় অনুসন্ধানৰ বাবে আয়ুক্তসকলৰ CDI সন্দৰ্ভত। তাত আছে সঞ্চালক পদত 11টা, ডেপুটি পদত 3টা পদৰ সৈতে এনে 14টা পদত সচিব। অনুসন্ধান কৰাৰ বাবে অনুসন্ধান বিষয়া হিচাপে CDI যে কাম কৰে, ৰাজহুৱা কৰ্মচাৰীসকলৰ বিৰুদ্ধে বিভাগীয় প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। প্ৰথমটো যদি আমি চাওঁ, চৰকাৰী কি সংগঠনবোৰৰ নিৰ্মাণ কাৰ্যৰ কাৰিকৰী অডিট। চৰকাৰী যিবিলাক আমাৰ সংগঠন আছে, সেই সংগঠনসমূহৰ কি নিৰ্মাণ কাৰ্যৰ, মই আগতেও ক'লোঁ যে কনষ্ট্ৰাকশ্যন কামত, যদি কাৰিকৰী কনষ্ট্ৰাকশ্যন কামত অডিট কৰে কোনে? চৰকাৰী নিৰ্মাণ কাৰ্যত আমাৰ চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন। নিৰ্মাণ কাৰ্য সম্পৰ্কীয় অভিযোগৰ নিৰ্দিষ্ট ঘটনা অনুসন্ধান কৰা। যদি চৰকাৰী কিবা নিৰ্মাণ কাৰ্য কৰিছে, তাতে যদি আমাৰ জনসাধাৰণ, তোমালোকে সকলোৱে জানা ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, আৰু এই ৰাষ্ট্ৰত প্ৰত্যেক মানুহে প্ৰত্যেক নাগৰিকৰ অধিকাৰ আছে। যদি চৰকাৰে কিবা দুৰ্নীতি কৰে বা চৰকাৰী বিষয়াসকলে কিবা দুৰ্নীতি কৰে, লগে লগে তাৰ বিপক্ষে, তাৰ সপক্ষে নহয়, বিপক্ষে মাত মাতাৰ কাৰণে, দুৰ্নীতি দূৰ কৰাৰ কাৰণে। আৰু যদি এনেকুৱা কোনো অভিযোগ কোনো নাগৰিকে দিছে, কোনো ব্যক্তিয়ে দিছে, লগে লগে কি কৰিব লাগিব? অনুসন্ধান কৰিব লাগিব। কাৰিকৰী বিষয়ৰ সৈতে জড়িত তদন্তৰ CBI সহায় কৰা আৰু দিল্লীৰ সম্পত্তিৰ মূল্যায়ন, তাৰমানে ইভালুৱেশ্যন অফ প্ৰপাৰ্টিজ ইন দিল্লীত তাতে প্ৰপাৰ্টি কাৰ কিমান আছে, কি এইবিলাক গোটেই মূল্যায়ন কৰা হয়। আৰু কাৰিকৰী বিষয় যিবিলাক কাৰিকৰী মানে এছিষ্টেণ্ট টু দ্য CBI টু ইনভেষ্টিগেট ইনভলভিং টেকনিকেল মেটাৰ। কিছুমান টেকনিকেল মেটাৰ থাকে, কাৰিকৰী বিষয় থাকে, তাতে কি কৰা হয়, আমাৰ CBI ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে সহায় কৰে। CBI তোমালোকে জানা, চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন। তাক কোনে সহায় কৰে? আমাৰ চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনে। আৰু সতৰ্কতাৰ ক্ষেত্ৰত আয়োগ আৰু মুখ্য সতৰ্কতা বিষয়াসকলক সহায় কৰা, কাৰিকৰী বিষয়াসকলক অন্তৰ্ভুক্ত কৰা। বিভাগীয় অনুসন্ধানৰ বাবে আয়ুক্তসকলৰ CDI সন্দৰ্ভত, তাতে আছে সঞ্চালক পদৰ 11টা, ডেপুটি পদত 3টা পদৰ সৈতে এনে 14টা পদ সচিব। অনুসন্ধান কৰাৰ বাবে অনুসন্ধান বিষয়া হিচাপে CDI যি কাম কৰে, ৰাজহুৱা কৰ্মচাৰীসকলৰ বিৰুদ্ধে বিভাগীয় প্ৰক্ৰিয়া আৰম্ভ কৰা হয়।
এপইণ্টমেণ্ট মানে সাক্ষাৎকাৰ কেনেকৈ সেই চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন কেন্দ্ৰীয় যিটো সতৰ্কতা আয়োগ আছে তাৰ মানুহবিলাকক বা তাৰ যিবিলাক ব্যক্তি আছে যিবিলাক মানুহক এপইণ্ট দিব কেনেকৈ এপইণ্টমেণ্ট দিব সেই মানুহবিলাকক কেনেকৈ তাতে চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনত এংগেজ কৰিব কেন্দ্ৰীয় সতৰ্কতা আয়ুক্ত আৰু ভিজিলেন্স আয়ুক্ত হ'ব ৰাষ্ট্ৰপতিয়ে গঠিত এখন সমিতিৰ পৰামৰ্শ অনুসৰি নিযুক্তি কৰে প্ৰধানমন্ত্ৰী অধ্যক্ষ থাকে গৃহমন্ত্ৰী সদস্য থাকে আৰু জনসাধাৰণৰ সদনৰ বিৰোধী দলৰ নেতা থাকে তো তেওঁলোকক লৈ কেতিয়াবা পৰীক্ষাত আহিব পাৰে চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ কোন কেনেকৈ তাৰ ব্যক্তিসকলক নিযুক্তি দিয়া হয় আৰু কোন তাৰ মেম্বাৰ হয় তেতিয়া তোমালোকে পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকল লিখিব লাগিব যে কেন্দ্ৰীয় সতৰ্কতা আয়োগ বা আয়ুক্ত আৰু ভিজিলেন্স আয়ুক্ত হ'ব ৰাষ্ট্ৰপতিয়ে গঠিত এখন সমিতিৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে গঠন কৰি দিব এখন সমিতি আৰু সেই সমিতিত কোনে তাৰ মেম্বাৰ হ'ব প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু বিৰোধী দলৰ নেতা তেওঁলোকে মিলি এজন ব্যক্তিক চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ সঞ্চালক বা আয়ুক্ত আৰু ভিজিলেন্স আয়ুক্ত হিচাপে নিযুক্তি দিয়া হয় কমিশনাৰ এণ্ড এছিষ্টেণ্ট কমিশনাৰ ৰোলছ এতিয়া যদি আমি ৰোলছ পঢ়োঁ কি ভূমিকা চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনে পালন কৰে চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনে সম্পূৰ্ণৰূপে CVC সম্পূৰ্ণৰূপে এটা অনুসন্ধানকাৰী সংস্থা নহয় একমাত্ৰ অনুসন্ধান কঢ়িয়াই অনা হৈছে CVC is not an investigation agency totally the only investigation carried out by it is examining civil work of government CVC সম্পূৰ্ণৰূপে এটা অনুসন্ধানকাৰী সংস্থা নহয় একমাত্ৰ অনুসন্ধান কঢ়িয়াই অনা হৈছে আৰু ইয়াৰ দ্বাৰা চৰকাৰৰ অসামৰিক কামবোৰ পৰীক্ষা কৰা হয় by the CVCS it is the government the government see how to handle the corruption CVC সম্পূৰ্ণৰূপে এটা অনুসন্ধানকাৰী সংস্থা নহয় একমাত্ৰ অনুসন্ধান কঢ়িয়াই অনা হৈছে ইয়াৰ দ্বাৰা চৰকাৰৰ অসামৰিক কামবোৰ পৰীক্ষা কৰা হৈছে আৰু CVCয়ে দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াসকলৰ এখন তালিকাও প্ৰস্তুত কৰি আহিছে আৰু চৰকাৰৰ CVCয়ে চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনে কি কৰে কোন বিষয়া দুৰ্নীতি কৰে কোন বিষয়া কৰাপশ্যনৰ লগত জড়িত তেওঁলোকৰ তেওঁলোকৰ তালিকা লিষ্ট বনায় আৰু যিটো শাস্তিমূলক ব্যৱস্থা লোৱাৰ পৰামৰ্শ দিয়ে আৰু যদি ধৰা পৰিছে যদি কোনো বিষয়া কি কৰিছে দুৰ্নীতি কৰিছে সেই বিষয়াসকলক কি কৰা হয় শাস্তিমূলক পৰামৰ্শ দিয়া শাস্তিমূলক ব্যৱস্থাও দিয়ে আৰু অৱশ্যে চৰকাৰৰ অনুমতি বা দুৰ্নীতি তদন্তৰ বাবে চৰকাৰী বিষয়াসকলৰ বিৰুদ্ধে আগবাঢ়িব লাগিব CVCয়ে গোচৰ এখনৰ তালিকা প্ৰকাশ কৰে য'ত অনুমতি এতিয়া বাকী আছে যাৰ কিছুমান এবছৰলৈ অধিক পুৰণি আৰু প্ৰত্যেক বছৰ CVCয়ে চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনে এখন লিষ্ট বনায় তালিকা বনায় য'ত কোন বিষয়াসকলে দুৰ্নীতি কৰিছে বা মাচুল লৈছে বা দুৰ্নীতিৰ লগত জড়িত কামত নিযুক্ত হৈ আছে 1994 চনৰ অধ্যাদেশত CVCয়ে এক আইনী মৰ্যাদা প্ৰদান কৰে দিল্লী বিশেষ আৰক্ষীৰ কাম-কাজৰ ওপৰত অতিৰিক্ত প্ৰৱণতা আয়োগৰ ক্ষমতা প্ৰতিষ্ঠা আৰু তাৰ লগতে কি কৰিলে যে 1998ত এখন অধ্যাদেশ CVCক আইন মৰ্যাদা প্ৰদান কৰে আৰু দিল্লীত বিশেষভাৱে আৰক্ষী যিবিলাক কাম-কাজৰ ওপৰত আছে তাৰ ওপৰত
চোৱা চিতা হয়। তোমালোকে সকলোৱে জানে দিল্লী হ'ল ইণ্ডিয়াৰ কেপিটেল আৰু কেপিটেলৰ কাম কাজবিলাক খুব ভালকৈ চাব লাগে। সেইকাৰণে তাৰ পৰাই গোটেই ভাৰতবৰ্ষখনৰ কাম কাজ চলি থাকে। ইয়াৰ মূল লক্ষ্য হৈছে অনুসন্ধান অগ্ৰগতি পৰ্যালোচনা কৰা, দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত কথিত অপৰাধৰ সৈতে সম্পৰ্কিত 1988 দিল্লী বিশেষ আৰক্ষীৰ দ্বাৰা পৰিচালিত 2004 চনত ভাৰত চৰকাৰৰ দ্বাৰা CBC কৰ্তৃত্ব প্ৰদান কৰা হৈছিল। যিকোনো অভিযোগৰ ওপৰত প্ৰকাশৰ বাবে লিখিত অভিযোগ প্ৰাপ্ত কৰিবলৈ মনোনীত সংস্থা, দুৰ্নীতি বা পদৰ অপব্যৱহাৰ, ইয়াৰ দ্বাৰা উপযুক্ত পদক্ষেপৰ পৰামৰ্শ দিয়া হৈছিল। ইয়াৰ প্ৰতিবেদন ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰত উপস্থাপন কৰে। যদি তাৰপিছত আমি ৰিমুভেল পঢ়িম। CBC কেৱল ৰাষ্ট্ৰপতিৰ আবেদনৰ দ্বাৰাহে তেওঁৰ কাৰ্যালয়ৰ পৰা আঁতৰাব পাৰে। CBC মানে চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনাৰক কোনে আঁতৰাব পাৰে? অকল ৰাষ্ট্ৰপতিৰে সেইটো পাৱাৰ আছে। ৰাষ্ট্ৰপতি যদি দেখিছে তেওঁ ভাল কাম কৰা নাই, কিবা তেওঁ নিজেই দুৰ্নীতি কৰিছে, দুৰ্নীতিৰ লগত জড়িত হৈ আছে, তেতিয়া ৰাষ্ট্ৰপতি তেওঁক আঁতৰাই দিব পাৰে। উচ্চতম ন্যায়ালয়ৰ পিছত প্ৰমাণিত দুৰ্ব্যৱহাৰ বা অক্ষমতাৰ ভিত্তিত ৰাষ্ট্ৰপতিৰ ইয়াক উল্লেখ কৰা এক প্ৰসংগ অনুসন্ধানৰ পিছত প্ৰতিবেদন দিছে যে CBC যেহেতু কেছটো হ'ব পাৰে, আঁতৰাব লাগিব। ৰাষ্ট্ৰপতিয়ে CBCয়ে নিলম্বন কৰিব পাৰে। কাৰ্যালয়ৰ পৰা VC বা যদি প্ৰয়োজন হয় তেন্তে কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে। অনুসন্ধানৰ সময়ত ৰাষ্ট্ৰপতিয়ে আদেশ অনুসৰি CBC আৰু যিকোনো কাৰ্যালয়ৰ পৰা আঁতৰিব পাৰে। তো CBC যদি কেনেকৈ CBC বা যোন চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনাৰ থাকে VC, তেওঁ কেনেকৈ ৰাষ্ট্ৰপতিয়ে আঁতৰাব পাৰে? তেওঁক ৰাষ্ট্ৰপতিয়ে যিকোনো সময়ত আঁতৰাই দিব পাৰে। তেওঁ যদি নিজে দুৰ্নীতিৰ লগত জড়িত হৈ থাকে, দুৰ্নীতিৰ সহায় কৰে, দুৰ্নীতিৰ যিবিলাক মানুহে দুৰ্নীতি কৰিছে তেওঁলোকক যদি ধৰা পেলাইছে আৰু তেওঁলোকৰ পৰা যদি পইচা লৈ যদি এৰি দিয়ে, তেতিয়া কি কৰা হ'ব? দুৰ্নীতি ৰাষ্ট্ৰপতিয়ে চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনাৰক তাৰ নিজৰ পদৰ পৰা গুচাই দিব পাৰে আৰু অনুসন্ধানৰ পিছত VC আৰু যিহেতু কেছটো হ'ব পাৰে আঁতৰাব লাগিব, ৰাষ্ট্ৰপতিয়ে CBCক নিলম্বন কৰিব পাৰে। কিন্তু প্ৰয়োজন হ'লে যদি এনকুৱাৰী চলি থাকিলে তেওঁ কাৰ্যালয়ত আহিব দিব লাগিব আৰু কিহৰ কাৰণে কাৰ্যালয়ত আনি তেওঁক অনুসন্ধান কৰাব আৰু ৰাষ্ট্ৰপতিয়ে আদেশ অনুসৰি তেওঁক অকল আঁতৰাব পাৰে। তাতে কিছুমান কাৰণ আছে। কি কাৰণত চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনাৰক আঁতৰাব পাৰে? দেৱালীয়া বুলি বিবেচিত কৰা, ইজ এডজাষ্টেড টু ইনচলভেণ্ট অৰ। দেৱালীয়া মানে তেওঁৰ যদি একাউণ্টত একো পইচা পাতি নাথাকে, এটা অপৰাধৰ বাবে দোষী সাব্যস্ত কৰা হৈছে যিটো কেন্দ্ৰীয় মতে চৰকাৰৰ নৈতিক স্খলন অন্তৰ্ভুক্ত। I has been convicted of an offense which in the opinion of the central government involve moral turpitude, মানে নৈতিক যদি কেন্দ্ৰীয় চৰকাৰে ভাবিছে যে তেওঁ নৈতিক দায়িত্ব পালন কৰা নাই, নৈতিক দায়িত্ব পালন কৰাতকৈ দূৰত আছে আৰু তেওঁ অপৰাধ কৰিছে, তেওঁ দোষী, তেতিয়া কি কৰা হ'ব? তেওঁক চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনাৰৰ পৰা আঁতৰাই দিয়া হ'ব। তেওঁৰ কাৰ্যালয়ত বাহিৰৰ যিকোনো বেতনপ্ৰাপ্ত চাকৰিত জড়িত থাকে তেওঁৰ কাৰ্যালয়ৰ কৰ্তব্যত
যদি চেণ্ট্ৰেল ভিজিলেন্স অফিচাৰে তাতেও কাম কৰি আছে চেণ্ট্ৰেল ভিজিলেন্স চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনত, আৰু তাৰ বাহিৰেও যদি বেলেগতো কাম কৰি আছে, বেলেগতো যদি কাম কৰিছে বাৰু তাৰ পৰা পইচা লৈছে, অৰ্থ লৈছে, তেতিয়া কি কৰা হ'ব? তেওঁক নিলম্বন কৰি দিয়া হ'ব। ৰাষ্ট্ৰপতিৰ মতে কাৰণত কাৰ্যকালত থাকিবলৈ অযোগ্য বা মন বা শৰীৰৰ দুৰ্বলতা। ৰাষ্ট্ৰপতি যিকোনো কাৰণত যদি মানুহজন যদি আনফিট হয় আৰু যদি বাই এনি ৰিজন যদি এফাৰ্মেটিভ অফ মাইণ্ড আৰু বডি হয়, যে মানুহজন যদি শৰীৰৰ পৰা দুৰ্বল হৈ যায় বা অযোগ্য হয় বা মানসিকভাৱে যদি বিকাৰগ্ৰস্ত হৈ যায়, ৰাষ্ট্ৰপতি তেওঁক কি কৰি দিব পাৰে? নিলম্বন কৰি দিব পাৰে। এনে বিত্তীয় বা অন্যান্য প্ৰাপ্ত কৰিছে যিহেতু বিৰোধীভাৱে প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে। আৰু যিবিলাক মানে আমাৰ বিত্তীয় বা অন্যান্য যিবিলাক সুদ বা প্ৰাপ্ত আছে, সেইখিনি বিৰোধীভাৱে প্ৰভাৱিত কৰিব লাগে। তেওঁ তাৰ কাম আৰু CVC আৰু VC হিচাপে ল'ব লাগিব। লিমিটেশ্যন ই কেৱল এটা পৰামৰ্শদাতা সংস্থা। কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহে হ'ব পাৰে বা কৰিব পাৰে। এইটো কি কৰে? চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনে অকল পৰামৰ্শই দিব পাৰে তাৰ বাহিৰে একো কাম কৰিব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহে হ'ব পাৰে বা কৰিব পাৰে। ইয়াৰ পৰামৰ্শৰ বাবে পৰিশোধ কৰাৰ প্ৰয়োজন নাই। পৰামৰ্শ যিবিলাক থাকে এইবিলাক কি কৰিব প্ৰয়োজন নাই? পৰিশোধ কৰাৰ প্ৰয়োজন নাই। অভিযোগৰ সংখ্যা পূৰণ কৰাৰ বাবে ইয়াৰ পৰ্যাপ্ত সম্পদ নাই যিটো ইয়াৰ প্ৰাপ্ত কৰে। চাৰিওফালৰ পৰা সীমিত চৰকাৰী কৰ্মচাৰী শক্তিৰ সৈতে এটা সৰু ছেটআপ আৰু তাৰ লিমিটেশ্যন যদি আমি ভাবোঁ যে কিবা এটা পৰামৰ্শদাতা সংস্থা আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহে হ'ব পাৰে বা কৰিবও পাৰে। ইয়াৰ পৰামৰ্শৰ বাবে পৰিশোধ কৰাৰ প্ৰয়োজন নাই। কেন্দ্ৰীয় চৰকাৰৰ বিভাগৰ যিবিলাক মানুহ আছে তেওঁলোকে কি কৰিব পাৰে? দুৰ্নীতি শাখাত বা আমাৰ যিটো চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন আছে, কেন্দ্ৰীয় যিটো আমাৰ অপৰাধমূলক সংস্থা আছে, সেই সংস্থাত পৰামৰ্শৰ বাবে কাম কৰিব পাৰিব। তাৰপিছত অভিযোগৰ সংখ্যা পূৰণ কৰাৰ বাবে ইয়াৰ পৰ্যাপ্ত সম্পদ নাই যিটো সি প্ৰাপ্ত কৰে, যিটো সেই চাৰিওফালে সীমিত চৰকাৰী শক্তিৰ সৈতে এটা অতি সুন্দৰ মানে সৰু ছেটআপ কৰি তুলিছে। আৰু অভিযোগৰ সংখ্যা পূৰণ কৰাৰ বাবে ইয়াৰ পৰ্যাপ্ত সম্পদ নাই। আৰু খুব সৰু এটা সংস্থা, যিবিলাক কৰ্মচাৰীয়ে কাম কৰি আছে তাৰে পৰা কৰ্মচাৰী নিযুক্তি দিয়া হয়, চৰকাৰী কৰ্মচাৰী নিযুক্তি দিয়া হয়। ইয়াতে কোৱা হৈছে 1500তকৈ অধিক কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানৰ আৰম্ভ কৰিব লাগে। নিজাববীয়াকৈ CBI বা ইয়াৰ কোনো বিষয়াৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰিব নোৱাৰে। কি কৰিব নোৱাৰে? চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনে নিজাববীয়াকৈ কোনো বিষয়াৰ বিৰুদ্ধে অনুসন্ধান কৰিব নোৱাৰে। যুটীয়া সচিবৰ স্তৰ আৰু তাৰ ওপৰৰ স্তৰ সংশ্লিষ্ট বিভাগে দিব লাগিব ইয়াৰ বাবে অনুমতি। কোনে অনুমতি দিব লাগিব? যুটীয়া এছিষ্টেণ্ট কমিশ্যনাৰ আৰু তাৰ ওপৰৰ স্তৰত এক্সিকিউটিভ এছিষ্টেণ্ট, তাৰ ওপৰতো হ'ল এক্সিকিউটিভ এছিষ্টেণ্ট অফিচাৰ। আৰু ইয়াৰ অপৰাধমূলক গোচৰ পঞ্জীয়ন কৰাৰ ক্ষমতা নাই। কেৱল ইয়াৰ সৈতে মোকাবিলা কৰিব পাৰে। চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনে কেতিয়াও কাৰো কৰাপশ্যন ৰিলেটেড বস্তুবিলাক কি কৰে? নকৰে, এণ্ট্ৰি নকৰে। সেইকাৰণে নকৰে, ই অপৰাধ গোচৰ পঞ্জীয়ন ক্ষমতা তেওঁলোকৰ নাই। সি কেৱল ইয়াৰ সৈতে মোকাবিলা কৰিব পাৰে যে চৰকাৰৰ যিটো আমাৰ আছে অপৰাধমূলক শাখা আছে, তাতে কিমান অপৰাধ হৈছে, তাতে কিমান
দুৰ্নীতি হৈছে সেইখিনি কোনে চাব পাৰিব চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনে চাব পাৰে CBCS নিযুক্তি পৰোক্ষভাৱে কেন্দ্ৰীয় নিয়ন্ত্ৰণত আছে চৰকাৰ যদিও বিৰোধী দলৰ নেতা এজন CBC আৰু এজন VCৰ বাছনি কৰিবলৈ সমিতিৰ সদস্য থাকে তাৰ মানে কি বুলি কৈছে যে CBCৰ নিযুক্তি বা পৰোক্ষভাৱে কেন্দ্ৰীয় নিয়ন্ত্ৰণ আছে চৰকাৰ যদিও বিৰোধী দলৰ নেতা এজন CBC বা VC বাছনি কৰিবলৈ সমিতিৰ সদস্য থাকে ওপৰৰ পৰা এনে লাগে যে CBC আশা কৰা অনুসৰি স্বতন্ত্ৰ আৰু স্বায়ত্তশাসিত প্ৰতিষ্ঠান নহয় আমি যিবিলাক এতিয়া লিমিটেশ্যন দেখিছোঁ এই লিমিটেশ্যনখিনি দেখাৰ পিছত মনত নহয় যে এইটো এটা স্বতন্ত্ৰ আৰু স্বায়ত্তশাসিত প্ৰতিষ্ঠান বুলি আমি ভাবিব পাৰোঁ যে CBCS শাখা য'ত স্বতন্ত্ৰ বা স্বায়ত্তশাসিত প্ৰতিষ্ঠান বুলি ভাবিব নোৱাৰোঁ তাৰপিছত ইনিচিয়েটিভ কি ইনিচিয়েটিভ লৈছে CBCSৰ দ্বাৰা নিম্নলিখিত পদক্ষেপ লোৱা হৈছে যেনেকৈ ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী ৰণনীতি ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী ৰণনীতি লোৱা হৈছে যে ৰাষ্ট্ৰত কি কৰা হ'ব দুৰ্নীতি দূৰ কৰা হ'ব দুৰ্নীতি প্ৰতিৰোধৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ কেনেকৈ আমি দুৰ্নীতি সায়েন্স টেকনলজি ব্যৱহাৰ কৰি দূৰ কৰিব পাৰোঁ ৰাজহুৱা ক্ৰয়ত অখণ্ডতা ৰাজহুৱা ক্ৰয়ত মানে ৰাজহুৱা যিবিলাক বিক্ৰী হয় তাতে কেনেকৈ কৰাপশ্যন হয় সেইখিনি দূৰ কৰা বা দুৰ্নীতি হয় সেইখিনি দূৰ কৰাৰ চেষ্টা কৰা হয় সজাগতা অভিযান এণ্টি কৰাপশ্যন কেম্পেইন তোমালোকে জানা স্কুলত কলেজত বিদ্যালয়ত বা চবতে কেইদিনমান আগত পূজাৰ আগত কি কৰা হৈছে এণ্টি কৰাপশ্যন কেম্পেইন এণ্টি কৰাপশ্যন যিটো সজাগতা সমাজৰ সকলো মানুহক কি কৰা হয় সজাগ কৰাৰ কাৰণে ইয়াৰ অভিযান কৰা হয় তাৰপিছত হুইচেল ব্লুবাৰৰ ব্যৱস্থা কৰা হয় আৰু সতৰ্কতাৰ মানদণ্ড উন্নত কৰা কেনেকৈ আমি সতৰ্কতাৰ মানদণ্ড উন্নতি কৰিব পাৰোঁ তাৰ কাৰণে কাম কৰে কোনে চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনে আৰু আয়োগৰ কামৰ কম্পিউটাৰাইজেশ্যন কৰা হয় গোটেই বস্তুবিলাক ডাটাবিলাক কম্পিউটাৰত এণ্ট্ৰি কৰা হয় যেহেতু তোমালোকে জানা এতিয়া সায়েন্স আৰু টেকনলজিৰ সময় সায়েন্স আৰু টেকনলজিত কি কৰা হয় সব ডাটাবোৰ কম্পিউটাৰাইজ কৰা হয় আৰু সেইকাৰণে কম্পিউটাৰাইজ কৰা হয় যে কম্পিউটাৰত মানে সেইখিনি বস্তু ভালকৈ থাকিব আৰু যাতে কোনো লৰচৰ নহ'ব বুলি আধুনিক প্ৰতিৰোধমূলক সতৰ্কতাৰ ফ্ৰেমৱৰ্ক তাৰপিছত আমাৰ কি যিবিলাক আধুনিক মডাৰ্ণ কিছুমান সংস্থা বনাই দিয়ে এই সংস্থাই য'ত কি কৰিব পাৰি মানুহে আধুনিকভাৱে সতৰ্কতা হ'ব পাৰিব যে ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব যে চুৰি কৰিব নালাগে বুলি বা দুৰ্নীতি কৰিব নালাগে বুলি আন্তৰ্জাতিক সহযোগিতা দুৰ্নীতি অকল ভাৰতবৰ্ষৰ হয় এইটো মিছা কথা পৃথিৱীৰ সকলো দেশতে দুৰ্নীতি হয় কিন্তু কম বেছি পৰিমাণে দুৰ্নীতি হৈ থাকে তো ভাৰত চৰকাৰে আন্তৰ্জাতিক কিছুমান ক্ষেত্ৰ আছে আন্তৰ্জাতিক ক্ষেত্ৰত যাতে দুৰ্নীতি নহয় আন্তৰ্জাতিক ক্ষেত্ৰত যাতে দুৰ্নীতি সহযোগিতা ভাৰতবৰ্ষ নকৰে তাৰ বাবেও এই সংস্থাই কাম কৰে পদক্ষেপসমূহ নিম্নলিখিত পদক্ষেপসমূহ CBC দ্বাৰা লোৱা হৈছে CBC চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ দ্বাৰা এইখিনি কাম লোৱা হৈছে কি কাম কৰিব লাগিব ৰাষ্ট্ৰীয় দুৰ্নীতি নীতি বিৰুদ্ধে ৰণনীতি ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী ৰণনীতি মানে ৰাষ্ট্ৰই কি কৰিব লাগিব চৰকাৰে কেনেকৈ আমি দুৰ্নীতি আঁতৰাব পাৰোঁ ভাৰতবৰ্ষৰ পৰা কেনেকৈ দুৰ্নীতি আঁতৰাব পাৰোঁ তাৰ কাৰণে কি বিভিন্ন পলিচি বা বিভিন্ন ষ্ট্ৰেটেজি ল'ব লাগিব দুৰ্নীতি প্ৰতিৰোধৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ কি প্ৰযুক্তি ল'ব লাগিব আজিকালি তোমালোকে জানা সায়েন্স আৰু টেকনলজিৰ সময় মই সেইটো নকওঁ যে সায়েন্স আৰু টেকনলজি বেয়া বুলি সায়েন্স আৰু টেকনলজি যদিও চবে ভাল বুলি নকয় কিন্তু প্ৰত্যেক মানুহে সায়েন্স আৰু টেকনলজি জানিব লাগে
কিহৰ কাৰণে এই দুৰ্নীতি বা কোনো ধৰণৰ বেয়া কাম হৈছে তেতিয়া এটলিষ্ট পুলিচত জনাব পাৰিব বা যিকোনো পুলিচত জনাব পাৰিব বা মহিলা সমিতিত জনাব পাৰিব। তাৰপিছত ৰাজহুৱা ক্ৰয়ত অখণ্ডতা যিবিলাক ৰাজহুৱা ক্ৰয় হয় পাব্লিক যিবিলাক পাৰ্চেছ হয় তাতে চাগে তাতে দুৰ্নীতি নহয় নেকি তাৰ কাৰণে চাব লাগিব। তাৰপিছত সজাগতা অভিযান যিটো মই কৈছোঁ দুৰ্নীতি দূৰ কৰাৰ কাৰণে কেনেকৈ দুৰ্নীতি আমি কৰাপশ্যন দূৰ কৰিব পাৰোঁ স্কুল কলেজ বা বিদ্যালয় যিকোনো ঠাইত যিকোনো অফিচত কি কৰিব লাগে কেম্পেইন কৰিব লাগিব কি কেম্পেইন কৰিব লাগিব দুৰ্নীতি দূৰ কৰাৰ কাৰণে দেন হুইচেল ব্লোৱাৰৰ বাবে ব্যৱস্থা হুইচেল ব্লোৱাৰৰ বাবে ব্যৱস্থা বুলি কোৱা হৈছে যে তাৰপিছত সতৰ্কতা কামত মানদণ্ড উন্নত কৰা যিবিলাক কাম কি হয় যে চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনে নতুন নতুন কাম শিকি থাকে নতুন নতুন কাম আমাৰ যিবিলাক উন্নত ৰাষ্ট্ৰ আছে তেওঁলোকে কেনেকৈ এই কৰাপশ্যনটো দূৰ কৰে তাতে গৈ ট্ৰেইনিং লৈ আহে তাৰপিছত আয়োগৰ কামৰ কম্পিউটাৰাইজেশ্যন আধুনিক প্ৰতিৰোধমূলক সতৰ্কতা ফ্ৰেমৱৰ্ক আৰু আন্তৰ্জাতিক সচেতনতা এইসমূহ কৰে বুলি চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই পদক্ষেপসমূহ ভালকৈ পঢ়িবা চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ প্ৰধান কামসমূহ তাৰপিছত কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ দ্বাৰা পৰিচালিত সতৰ্কতা সজাগতা সপ্তাহ তাৰপিছত ভিজিলেন্স সজাগতা সপ্তাহ প্ৰতি বছৰ অক্টোবৰ সপ্তাহৰ উদযাপন কৰা হয় আৰু উচ্চ সততাৰ ব্যক্তি চৰ্দাৰ বল্লভভাই পাটেলৰ জন্মদিনৰ দিনাই মিলিত হয় আৰু বিভাগ আৰু সংগঠনত তেওঁলোকৰ সংগঠন বা বিভাগৰ ভিতৰত আৰু বাহিৰৰ বিষয়বস্তুৰ প্ৰকাশনী কাৰ্যকলাপ আৰু সংগঠন বা বিভাগৰ ভিতৰত এই সংস্থাই কাম কৰে চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনে ক'ত কাম কৰে যিবিলাক আমাৰ কি আছে সতৰ্কতা আয়োগ আছে যিবিলাক অফিচ আছে সেই অফিচসমূহ চৰকাৰী অফিচসমূহত গৈ তাতে বিহুৰ সময়ত বা যিকোনো সময়ত গৈ সজাগতা কেম্পেইন কৰে যে কৰাপশ্যন বা দুৰ্নীতি কৰিব নালাগে আৰু চৰ্দাৰ বল্লভভাই পাটেলৰ নাম শুনিছে তোমালোকে তেওঁ এজন মহান ব্যক্তি আছিল তেওঁৰ জন্মদিনাই কি কৰা হৈছে তেওঁৰ জন্মদিনাই আলোচনা কৰা হৈছে যে দুৰ্নীতি নিবাৰক দিনটো তেওঁৰ নামত উৎসৰ্গ কৰি দিয়া হ'ব আৰু কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ দ্বাৰা চালিত আৰু সজাগতা সপ্তাহ প্ৰতি বছৰে অক্টোবৰৰ শেষত সপ্তাহত উদযাপন কৰা হয় অক্টোবৰ মাহৰ শেষত প্ৰত্যেক বছৰ 24, 23, 22 কোনো বুলি কথা নাই প্ৰত্যেক বছৰে কি কৰিব লাগিব আমাৰ অক্টোবৰ মাহত শেষৰ ফালে চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনে এণ্টি কৰাপশ্যন ডে পাতিব আৰু তাতে আমি সকলোৱে কি কৰিব লাগে আমি অংশগ্ৰহণ কৰিব লাগে চৰ্দাৰ বল্লভভাই পাটেলৰ জন্মদিনৰ সৈতে এজন উচ্চ সবতাৰ ব্যক্তি CVC সকলো বিভাগ আৰু সংগঠনৰ প্ৰাথমিক কাৰ্যপাল কৰিবলৈ অৱগত কৰে আৰু তেওঁলোকৰ সংগঠনৰ বিভাগ আৰু প্ৰস্তাৱৰ ভিতৰত আৰু বাহিৰত দিশসমূহ চায় এইখিনি হ'ল চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ কাম এতিয়া আমি যদিও মই স্লাইডত লিখা নাই চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন কেনেকৈ তাৰ প্ৰতিষ্ঠা হৈছিল এইখিনি আকৌ পঢ়াই দিম চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ আমি এতিয়া আকৌ পঢ়িম যে তাৰ কি কাম হৈছে আৰু তাৰ কিছুমান ভাৰতবৰ্ষত যদি আমি চাওঁ চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ কিয় প্ৰয়োজন হৈছে ভাৰতবৰ্ষ তোমালোকে সকলো জানা ব্ৰিটিছৰ অধীনত আছিল আৰু ব্ৰিটিছৰ অধীনত যেতিয়াৰ পৰা আছিল তেতিয়াৰ পৰাই কি হৈছে যিটো কৰাপশ্যন ব্ৰিটিছে ভাৰতবৰ্ষত কি কৰিছে দুৰ্নীতিটো আৰম্ভ কৰিছে সেইকাৰণে দুৰ্নীতি ব্ৰিটিছে কেনেকৈ আৰম্ভ কৰিছে মই এতিয়া আজি পঢ়াবলৈ যাম তোমালোকে ব্ৰিটিছ কেতিয়া ভাৰতত আহিছে ব্ৰিটিছ ভাৰতত অহা বহুত দিন হৈছে ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰথম ভাৰতত আহিছে তাৰপিছতে কি ব্ৰিটিছসমূহ ভাৰতত আহিছে আৰু ব্ৰিটিছসমূহ ভাৰতত অহাৰ লগে লগে তেওঁলোকে কি কৰিলে যে তেওঁলোকে আৰম্ভ কৰিলে যে
যে তেওঁলোকে আৰম্ভ কৰিলে কি আমাৰ যে সেই কৰিব লাগিব ব্ৰিটিছসকল ভাৰতত অহাৰ লগে লগে এইটো হ'ল যে এইটো আৰম্ভ হৈ গ'ল যে চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ যিখিনি মানে কাম সেইখিনি কাম অলপ বেছি আৰম্ভ হ'ল এইটো কাৰণে হৈছে যে ব্ৰিটিছসকলে প্ৰথমত ব্ৰিটিছসকলে কি কৰিলে যে ভাৰতত যেটো আমাৰ চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ কাৰ্য আছে কাৰ্যত প্ৰথমত ব্ৰিটিছসকলে আৰম্ভ সেইকাৰণে কৰিলে ব্ৰিটিছসকলৰ সদায় মানে ভাৰতীয়সকলক দুৰ্নীতি ভাৰতীয়সকলক মানে দ্বিতীয় শ্ৰেণীৰ মানুহ হিচাপে ব্যৱহাৰ কৰিছিল আৰু যেহেতু দ্বিতীয় শ্ৰেণীৰ মানুহ হিচাপে ব্যৱহাৰ কৰিছিল ভাৰতীয়সকলক তেওঁলোকে কি কৰিছিল সদায় ভাৰতীয় নাগৰিকসকলক মানে বেয়া ব্যৱহাৰ কৰিছিল আৰু যিবিলাক মানে ভাৰতীয় নাগৰিকসকল যোগ্য আছিল তেওঁলোকৰ কোনো পদতে চাকৰি দিয়া নাছিলে আৰু যাৰ ফলত কি হৈছে কোনো পদত যেহেতু চাকৰি দিয়া নাছিলে ব্ৰিটিছে নিজৰ পচন্দ অনুসৰি নিজৰ পচন্দৰ মানুহবিলাকক চাকৰিত নিযুক্তি দিছিল আৰু আৰু সেই ফলত ভাৰতীয়সকল বঞ্চিত হৈছিল আৰু সেই বঞ্চনাৰ ফলতে আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষত দুৰ্নীতি আৰম্ভ হৈছে দুৰ্নীতি এদিনত কোনো ৰাষ্ট্ৰত আৰম্ভ নহয় এতিয়া ভাৰতবৰ্ষ এখন এনেকুৱা ৰাষ্ট্ৰ হৈছে য'ত মানে কোৱা হয় যে বেছি সংখ্যক মানুহে কি দুৰ্নীতিগ্ৰস্ত দুৰ্নীতিৰ লগত জড়িত কামসমূহ কৰে কিন্তু এতিয়া যেটো হৈছে এইটো ব্ৰিটিছে আৰম্ভ কৰি গৈছিল ভাৰতত আৰু ব্ৰিটিছসকলে সদায় যদিও কম্পিটিটিভ এক্সাম ৰাখি পাতিছিল যে কম্পিটিটিভ এক্সাম হ'ব আমাৰ যোনে যোগ্য প্ৰাৰ্থী তেওঁৱে চাকৰি পাব পাতাৰ উপৰিও কি কৰিছিল যোনে যোগ্য তেওঁলোকক চাকৰি দিয়া নাছিলে কিয় তেওঁলোকৰ মটিভে নাছিল কেতিয়াও যে এজন ভাৰতীয় মানুহক চাকৰি দিয়াটো আৰু যাৰ ফলত কি হৈছে ব্ৰিটিছসকলে এইখিনি আৰম্ভ কৰি গৈছিল আৰু ব্ৰিটিছ যোৱাৰ পিছত 1947 ভাৰত স্বাধীন হোৱাৰ লগে লগে 1950 আমাৰ কি হ'ল সংবিধান আহিল সংবিধান অহাৰ লগে লগে আমি প্ৰত্যেকে এজন স্বাধীন ভাৰতৰ নাগৰিক হ'লো আৰু সেই স্বাধীন ভাৰতৰ নাগৰিক হোৱাৰ প্ৰথম কাৰণটোৱে হৈছে স্বাধীন ভাৰতৰ নাগৰিক হোৱাৰ প্ৰথম মানে যেটো কাম বুলি কোৱা হয় তাৰে প্ৰধান কাম হৈ আমাৰ কাম হৈছিল যে আমি কেনেকে ভাৰতবৰ্ষত দুৰ্নীতি দূৰ কৰিম ভাৰতবৰ্ষৰ পৰা আমি দুৰ্নীতি আঁতৰাব পাৰিম ভাৰতীয় নাগৰিকসকলক দুৰ্নীতিৰ পৰা মুক্ত কৰিম আৰু তোমালোকে দেখিছা দুৰ্নীতি আমাৰ তেজতে এনেকে বিয়পি গৈছে যে সৰু সৰু কাম কৰিব গ'লে অফিচত কোৱা স্কুলত যোৱা বিদ্যালয়ত যোৱা য'তে যোৱা দুৰ্নীতি মানুহে কিবা এটা তুমি দিয়া তেতিয়াই তোমাক কামটো কৰি দিব সেইটোকে কি বুলি কোৱা হয় কৰাপশ্যন বা দুৰ্নীতি বুলি কোৱা হয় যদি তুমি অফিচত ফাইল এখনত কাম কৰিব যোৱা যে এইটো ফাইল মোৰ ঠিক কৰি দিয়ক এনেকুৱা হৈছে তেতিয়া কৰ্মচাৰী কি কৰিব এদিন কৰিব দুদিন নকৰিব তিনিদিনৰ দিনা ক'ব আপুনি নেক্সট দিনা আহক এনেকৈ কৰি যেতিয়া পইচা মানুহে দি দিয়ে তেতিয়া লগে লগে কামটো হৈ যায় সেইটোৱে কি আমাৰ ভাৰতবৰ্ষৰ যিটো দুৰ্নীতি আৰম্ভৰ প্ৰধান কাৰ্য আৰু এই দুৰ্নীতি হোৱাৰ প্ৰধান কাৰণ হোৱাৰ ফলতে এতিয়া আমি সকলোৱে 21st চেঞ্চুৰীত বসবাস কৰি আছো আধুনিক ভাৰতবৰ্ষতো কি হৈছে মানুহবিলাকে আৰু বেছি কৰি দুৰ্নীতিগ্ৰস্ত হৈছে বা দুৰ্নীতি বা কৰাপশ্যন বা দুৰ্নীতিৰ কামত লিপ্ত হৈছে CBCR তাৰপিছত সেইকাৰণে ভাৰত চৰকাৰে সেই দুৰ্নীতি আয়োগটো গঠন কৰিছে দুৰ্নীতি আয়োগটো গঠন কৰাৰ কাৰণ হৈছে এইটোৱে আৰু যদিও দুৰ্নীতি আয়োগ গঠন কৰা হৈছে তোমালোকে দেখিছা অসমৰ অৱস্থা কি অসমত দুৰ্নীতি কিমান হৈছে যে ইমান APS অফিচাৰসমূহক কি কৰা হৈছে ধৰা হৈ আছে কিয় ধৰিছে যে তেওঁলোকক এইকাৰণে ধৰিছে যে তেওঁলোকে 2 নম্বৰী কৰি তেওঁলোকে নিজৰ মেধাৰ ভিত্তিত
চাকৰিটো পোৱা নাই। চাকৰিটো কেনেকৈ পাইছে? যে কাৰোবাক পইচা দিছে, কাৰোবাক দুৰ্নীতি কৰিছে, কাৰোবাক যে চাকৰিটো দিয়াৰ কাৰণে ফ'ৰ্চ কৰিছে। সেনেকৈ ক্ষেত্ৰত কি হয়, এনেকৈ ক্ষেত্ৰত ভাৰতীয় দুৰ্নীতি আৰম্ভ হয় লাহে লাহে। সেই দুৰ্নীতিটো বিভিন্ন বিভিন্ন অফিচত বা বিভিন্ন বিষয়াৰ মাজতো হয়, আৰু সেইখিনি হৈ ভাৰত এখন এতিয়া আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। তোমালোকে আন্না হাজাৰেৰ নাম শুনিছা। আন্না হাজাৰে কোন আছিল? আন্না হাজাৰে হ'ল দুৰ্নীতি দূৰ কৰাৰ কাৰণে, তেওঁ এজন সাধাৰণ আমালোকৰ নিচিনা ব্যক্তি। তেওঁ দুৰ্নীতি নিবাৰণ কৰাৰ কাৰণে তেওঁ যুঁজিছিল। আন্না হাজাৰে কি বিচাৰিছিল? কি লোকপাল ভাৰতবৰ্ষৰ ব্যৱস্থাত আনিব লাগে, আৰু লোকায়ুক্ত ভাৰতবৰ্ষত শাসন ব্যৱস্থাত আনিব লাগে। আৰু সেইটো কি এটা একদম ছেপাৰেট দুৰ্নীতি নিবাৰক সংস্থা। আৰু সেই সংস্থাই কি কৰিব পাৰিব যে ভাৰতবৰ্ষত কিমান কৰাপশ্যন হৈ আছে তাৰ অনুসন্ধান কৰিব পাৰিব। তাৰ উপৰি আমাৰ কি দিয়া হৈছে যে, মই তোমালোকক আৰু এটা এক্সাম্পল দিব বিচাৰিছোঁ যে দুৰ্নীতি অকল চৰকাৰী বিষয়াসকলেই নকৰে। দুৰ্নীতি সকলোতে হয়। যদি তুমি সৰু সৰু বস্তুতে যদি তুমি সৰু সৰু বস্তুৱে যদি তুমি ন্যায়ৰ পথত নলোৱা, সেইটোকে কি বুলি কোৱা হয়? দুৰ্নীতি বুলি কোৱা হয়। এপইণ্টমেণ্ট কেনেকৈ দিয়ে? মই আগতেও ক'লো, এতিয়া কৈ আছোঁ যে কেন্দ্ৰীয় সতৰ্কতা আয়ুক্ত বা ভিজিলেন্স যিটো আয়ুক্ত হয়, ৰাষ্ট্ৰপতিয়ে গঠিত এখন সমিতিৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিয়া হয়। তাতে এজন অধ্যক্ষ আৰু এজন গৃহমন্ত্ৰী আৰু জনসাধাৰণৰ সদনৰ বিৰোধী এজন নেতা থাকে। তাৰপিছত এই সংস্থাটো অনুসন্ধান কৰাৰ কাৰণে চৰকাৰে কি কৰা হৈছে? সম্পূৰ্ণৰূপে এটা দিছে, সম্পূৰ্ণৰূপে এটা স্বাধীন এটা সংস্থা দিছে, আৰু শাস্তিমূলক ব্যৱস্থা যাতে ল'ব পাৰে তাৰো পৰামৰ্শ দিছে। দুৰ্নীতি কৰিলে মানুহে ক'ত যায়? জেলতে যাব লাগিব। তোমালোকে লালু প্ৰসাদৰ নাম শুনিছা, বা বিভিন্ন কেইদিনমান আগতে তেওঁ ঢুকাল, সুব্ৰত ৰয়। তো এনেকুৱা বহুত মানুহ আছে যিবিলাক মানুহে কি কৰিছে? দুৰ্নীতিগ্ৰস্ত হৈ দুৰ্নীতি কৰাৰ ফলত কি হৈছে? এই মানুহসমূহে পঢ়িব পৰা নাই, আৰু আৰু সেই মানুহসকলক জেলত ভৰোৱা হৈছে। তো আমি দুৰ্নীতি সকলোৱে ভাৰতবৰ্ষৰ পৰা দূৰ কৰিব লাগে। 1998 চনৰ অধ্যাদেশত CBCS আইনৰ মৰ্যাদা প্ৰদান কৰে, আৰু প্ৰদান কৰা হয়। দিল্লী বিশেষ আৰক্ষী কাম-কাজৰ ওপৰতো অতিৰিক্ত প্ৰৱণতা কৰা হয়। দিল্লী, যিহেতু মই কৈছোঁ তোমালোকে, CBCSৰ অফিচ দিল্লীতে আছে, মেইন অফিচটো। আৰু ইয়াৰ মূল লক্ষ্য আছিল কি? অনুসন্ধানৰ অগ্ৰগতি পৰ্যালোচনা কৰা। দুৰ্নীতি পৰিশোধ আইনৰ অধীনত কথিত অপৰাধৰ সৈতে সম্পৰ্কিত সেই আইন 1988 চনৰ দিল্লীৰ বিশেষ আৰক্ষীৰ দ্বাৰা পৰিচালিত 2004 চনত ভাৰত চৰকাৰৰ দ্বাৰা CBCS কৰ্তৃপক্ষ প্ৰদান কৰা হৈছিল। আৰু CBCS চেন্ট্ৰেল ভিজিলেন্স কমিশ্যন, তোমালোকে জানা, চেন্ট্ৰেল ভিজিলেন্স কমিশ্যন নাথাকিলে ভাৰতবৰ্ষত ইমান দিন আৰু বেছি কি হ'লহেঁতেন? কৰাপশ্যন হ'লহেঁতেন, আৰু বেছি মানুহে কলা কামত নিযুক্তি হৈ গ'লেহেঁতেন। তো CBCS কেৱল ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰাহে কাৰ্যকলাপৰ পৰা আঁতৰাব পাৰে। তাৰপিছত উচ্চতম ন্যায়ালয়ৰ পিছত যিটো দুৰ্ব্যৱহাৰ বা অক্ষমতাৰ ভিত্তিতে কি কৰা হয়? অনুসন্ধান কৰা হয়। আৰু অনুসন্ধান আয়োগ যিটো আছে আমাৰ, চেন্ট্ৰেল ভিজিলেন্স কমিশ্যন, তাতে নেশ্যনেল এণ্টি কৰাপশ্যন ষ্ট্ৰেটেজিৰ কথা কৈছে, দেন লেভাৰিং টেকনলজি অফ প্ৰিভেনশ্যনৰ কথা কৈছে, ইণ্টাৰপ্ৰিটি অফ পাব্লিক প্ৰচিকিউৰিঙৰ কথা কৈছে, এৱাৰনেছ প্ৰগ্ৰামৰ কথা কৈছে, দেন প্ৰভিজন ফৰ ভিজিটেল ব্লাউজাৰৰ কথা কৈছে, দেন ইনভেষ্টমেণ্ট
improving the schedule of vigilance week, then improving the standard of vigilance commission and the computerization of commission of work. এইখিনি দিয়া হৈছে তাৰপিছত ইণ্টাৰনেশ্যনেল কৰাপশ্যন এইখিনি গোটেই চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ কি বুলি কোৱা হৈছে যে ইনিচিয়েটিভ কি কাম কৰিছে যে CBCS দ্বাৰা নিম্নলিখিত কামবিলাক হৈছে কি ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী ৰণনীতি দুৰ্নীতি প্ৰতিৰোধৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ কৰা ৰাজহুৱা ক্ৰয়ত অখণ্ডতা সৃষ্টি কৰা দেন সজাগতা অভিযান কৰা দেন সতর্কতা মানদণ্ড উন্নত করা তাৰপিছত আধুনিক প্ৰতিৰোধমূলক সতর্কতা ফ্রেমওয়ার্ক করা আৰু আন্তর্জাতিক সহযোগিতা প্ৰদান কৰা এইবিলাক কি আমাৰ যিটো দুৰ্নীতি নিবাৰক শাখা আছে হা চেন্ট্ৰেল ভিজিলেন্স কমিশ্যন তেওঁলোকে এই ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে আৰু দুৰ্নীতি বুলি ক'লে আমি অকল চেন্ট্ৰেল ভিজিলেন্স কমিশ্যনে কৰিব নালাগিব প্ৰত্যেক নাগৰিকে আমি কি হ'ব লাগিব সচেতন হ'ব লাগিব প্ৰত্যেক নাগৰিকে মিলিয়ে কাম কৰিব লাগিব কি কাম কৰিব লাগিব এই দুৰ্নীতি আমি কেনেকৈ দূৰ কৰিব পাৰোঁ দুৰ্নীতি কেনেকৈ আমি মুক্ত কৰিব পাৰোঁ আৰু দুৰ্নীতিবিলাকক মই এটা অসমীয়াত ভাঙৰি কৰি দিছোঁ যে ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী আইন ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী আইন আছে যে ৰাষ্ট্ৰীয় কোনো মানুহে কি নকৰিব দুৰ্নীতি নকৰিব এই যদি কোনো মানুহে দুৰ্নীতি কৰে এই আইনৰ জৰিয়তে কি হ'ব তেওঁৰ শাস্তি প্ৰদান কৰা হ'ব তাৰপিছত কোৱা হৈছে যে দুৰ্নীতি প্ৰতিৰোধৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ যে দুৰ্নীতি কেনেকৈ আমি দূৰ কৰিব পাৰোঁ হা আজিকালি মোবাইলত কম্পিউটাৰত বা যিকোনো ক্ষেত্ৰতে দুৰ্নীতি দূৰ কৰিব পাৰোঁ মোবাইলত ধৰা কোনো মানুহে কি লৈছে কোনো মানুহে লৈছে কৰাপশ্যন কৰিছে কোনো মানুহে পইচা লৈছে এতিয়া কৰাপশ্যনৰ ফলত কি হৈছে পইচা লোৱাৰ ফলত কি হৈছে মানুহজনে আৰু বেলেগ কাম কৰিব পৰা নাই কিয় কাৰণ তেওঁৰ যিমানখিনি পইচা আছে তেওঁ মানুহজনক দি দিলে কিন্তু সেইটো কাম কৰা কি তেওঁৰ দায়িত্ব তেওঁ চৰকাৰে সেই কামৰ কাৰণে নিযুক্ত দিছে কিন্তু যদি নকৰে তেতিয়া কি হ'ব ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী আইনৰ কোনোৱে কাম নাথাকিব যাৰ হাতত কাম দিছে তেওঁ যদি নিজে দুৰ্নীতি কৰে বা তেওঁ নিজে কোনো কাম সুচাৰুৰূপে নকৰে ৰাজহুৱা ক্ৰয়ত অখণ্ডতা ৰাজহুৱা ক্ৰয়ত মানে যিবিলাক আমাৰ আছে চৰকাৰী বিষয়া আছে চৰকাৰী অফিচ আছে সেইসমূহ ডাইৰেক্ট কিনিলে নহ'ব সেইসমূহ কিনাৰ কাৰণে কি কৰিব লাগিব অডিট আমাৰ যিটো অডিট থাকে অডিটৰ ৰিপৰ্ট আহিব লাগিব অডিটৰ ৰিপৰ্ট অহাৰ পিছতে চৰকাৰে পাৰ্মিশ্যন দিলে কি কৰিব পাৰিব নতুনকৈ আকৌ চৰকাৰী অফিচ বনাব পাৰিব দেন সজাগতা অভিযান মানে মইতো আগতেও কৈছোঁ যে ৰাষ্ট্ৰীয় যিটো আমাৰ সজাগতা অভিযান আছে সেই অভিযানৰ জৰিয়তে প্ৰত্যেক মানুহে এণ্টি কৰাপশ্যন যিটো আমাৰ ব্যুৰো আছে তাতে কাম কৰিব পাৰে দেন সতৰ্কতাৰ কামৰ মানদণ্ড উন্নত কৰা যিবিলাক আমাৰ টেকন'লজি আছে এইবিলাক নহয় আজিকালি যুগত নচলে সেই টেকন'লজিবিলাকৰ বাহিৰত আৰু বেলেগ টেকন'লজি আহিছে আৰু সেই টেকন'লজিসমূহক বিশেষভাৱে কি কৰিব লাগে বিশেষভাৱে ব্যৱহাৰ কৰিব লাগে আয়োগৰ কামৰ কম্পিউটাৰাইজেশ্যন কি মানে আয়োগে কি কাম কৰিছে এইখিনি গোটেই কম্পিউটাৰ ডাটা বনাই থ'ব লাগে তোমালোকে জানা সকলোৱে ছাত্ৰ ছাত্ৰীসকল জানা যে আজিকালি কম্পিউটাৰৰ যুগত কি কৰা হয় প্ৰত্যেক মানুহে কি কৰিব লাগে নিজৰ প্ৰত্যেক মানুহে মানে গোটেইখিনি বস্তু নিজৰ মানে এনেকুৱা কাম কৰিব নালাগে যেনেকৈ পেঞ্চনৰ টাইমত যিমানখিনি পাৰে নিজে কৰি লৈ ল'ব লাগে পিছত যদি নোৱাৰে অফিচৰ কৰ্মচাৰীসকলক দিব লাগে নহ'লে কি হয় সেই মানুহবিলাকে কি কৰা হয় কৰাপশ্যন বা সেই মানুহবিলাকে সেই দুৰ্নীতিত গ্ৰস্ত হৈ যায় তাৰপিছত আধুনিক প্ৰতিৰোধমূলক সতৰ্কতা ফ্ৰেমৱৰ্ক আমাৰ যিবিলাক আজি আধুনিক যুগ আহিছে আধুনিক যুগত কি কৰা হৈছে আমাৰ দুৰ্নীতি দূৰ কৰা বহুত উপায় আছে নতুন উপায় আছে সেই উপায়সমূহ যাতে অৱলম্বন কৰিব পাৰে সেইখিনিও কাম কৰিব লাগে আন্তৰ্জাতিক সহযোগিতা মই পঢ়াইছোঁ তোমালোকক কি আন্তৰ্জাতিক সহযোগিতা দুৰ্নীতি কৰিলে মানুহে কৰিব মানে বেলেগ ৰাষ্ট্ৰৰ লগত কৰিব লাগে যেনেকুৱা মানুহে কি কৰে দুৰ্নীতি কৰি
পলাই যায় মানুহে যেতিয়া দুৰ্নীতি কৰি পলাই যায় বেলেগ ৰাষ্ট্ৰত গৈ সেইজন মানুহক এই আমাৰ যিবিলাক আইন আছে এই আইনৰ দ্বাৰা সেই মানুহজনক ধৰাটো বহুত কঠিন হৈ পৰে বা সেই মানুহজনক সেই কৰিব ধৰিব নোৱাৰি যদি আমাৰ কিবা এনেকুৱা সংস্থা থাকে আন্তৰ্জাতিক দুৰ্নীতিগ্ৰস্ত এটা সংস্থা থাকে তেতিয়া কি হ'ব সেই সংস্থাই সেই মানুহজনক বিচাৰি পৃথিৱীত য'তেই থাকক না কিয় তেওঁক ধৰি কি কৰা হ'ব শাস্তি প্ৰদান কৰি দিয়া হ'ব তেওঁক জেলত পঠাই দিয়া হয় চ' সেইখিনি হ'ল আমাৰ দুৰ্নীতি বিভাগৰ লগত জড়িত কামখিনি চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন তাৰপিছত তোমালোকক আমি ছাত্ৰ ছাত্ৰীসকল পঢ়াম এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশ্যন ফাৰ্ষ্ট এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশ্যন কেতিয়া প্ৰতিষ্ঠা হৈছে 1966 পৰা 1970 1970 কি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশ্যনখন প্ৰতিষ্ঠা কৰা হৈছে আৰু এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশ্যনৰ কিছুমান কাৰ্য আছে এইখিনি তোমালোকে পঢ়িব লাগিব মই নেক্সট ক্লাছত পঢ়াম তোমালোকক যে তাৰ মেণ্ডেট কি কাম কৰে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশ্যনে তাৰপিছত আমি পঢ়াম ৰিপৰ্ট এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশ্যনে কিছুমান খুব ডাঙৰ ৰিপৰ্ট দিছে সেই ৰিপৰ্টসমূহ সেই ৰিপৰ্টসমূহ নহ'লে ভাৰতবৰ্ষ এতিয়াও বহুত পিছ পৰি থাকিলহেঁতেন সেই বিষয়সমূহৰ কাৰণেই ভাৰতবৰ্ষে সেইখিনি পৰিৱৰ্তন কৰিব পাৰিছে তাৰপিছত তাৰে কিছুমান ৰিপৰ্ট আছে যেনেকৈ ছেকেণ্ড এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম থাৰ্ড এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম এইবিলাক আছে তাৰপিছত ছাত্ৰ ছাত্ৰীসকল আমি এইখিনিতে সেইখিনি পঢ়া হ'ল যে চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন কি চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন যদি আমি শ্বৰ্টত ক'ব যাওঁ একোৱে নহয় চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন এটা কমিশ্যন যাৰ জৰিয়তে আমি দুৰ্নীতি দূৰ কৰিব পাৰোঁ আৰু যাৰ জৰিয়তে কি কৰিব পাৰোঁ আমি দুৰ্নীতিৰ লগত যিকোনো মানুহ জড়িত তেওঁলোকক আমি এৰেষ্ট কৰিব পাৰোঁ তেওঁলোকক আমি সোধা পোছাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ আৰু তেওঁলোকক সোধা পোছা সেইকাৰণে কৰিব লাগে কিয় কাৰণে যদি এজন মানুহক দুৰ্নীতি সেই হিচাপে ধৰা হয় তেতিয়া আৰু কোনো মানে হেৰি নকৰে কোনো আৰু দুৰ্নীতি কৰাৰ কাৰণে সাহটো নাপায় চ' সেইকাৰণে আমাৰ দুৰ্নীতিখিনিৰ কিছুমান পদক্ষেপ বা ব্যৱস্থা দিয়া হৈছে এইখিনি মই পঢ়াইছোঁ তাৰপিছত চৰকাৰে কেনেকুৱা নিযুক্তি দিয়ে দুৰ্নীতি তোমালোকে জানা চৰকাৰী কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক বিভাগ আছে সেইসমূহৰ পিছৰ পৰা নিযুক্তি দিয়া হয় অভিযোগৰ সংখ্যা পূৰণ কৰাৰ বাবে দুৰ্নীতি নিবাৰকৰ তাতে সেই কৰা হয় তাৰপিছত আমাৰ আছে তাৰপিছত কাৰ্যালয়ৰ পৰা ভিচি বা যদি প্ৰয়োজন হয় তেওঁৰ কাৰ্যালয়ৰ পৰা উপস্থিত থাকিবলৈ নিষেধ কৰা হয় তাৰপিছত ৰাষ্ট্ৰপতি আদেশ অনুসৰি যিকোনো কাৰ্যালয়ৰ মানে ওচৰত দুৰ্নীতি কাৰ্য দূৰ কৰিব পাৰি তাৰপিছত আছে দুৰ্নীতি যদি আমি সম্পূৰ্ণৰূপে এটা অনুসন্ধানকাৰী সংস্থা হয় একমাত্ৰ অনুসন্ধান কঢ়িয়াই অনা ইয়াৰ দ্বাৰা চৰকাৰৰ অসামৰিক কামবোৰ পৰীক্ষা নিৰীক্ষা কৰা হয় যি শাস্তিমূলক ব্যৱস্থা লোৱাৰ পৰামৰ্শ দিয়ে 1994 চনত অধ্যাদেশৰ ভিত্তিত দুৰ্নীতি আইন মৰ্যাদা পাইছে আৰু দিল্লী বিশেষকৈ আৰক্ষী কাম কাজৰ ওপৰত কি কৰা হয় দুৰ্নীতি কাৰ্যবাহী সংস্থাই কাম কৰে আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে অনুসন্ধানৰ অগ্ৰগতি পৰ্যালোচনা কৰা কিমানখিনি অনুসন্ধান হৈছে তাৰ ওপৰত পৰ্যালোচনা কোনে কৰে দুৰ্নীতি আয়োগে কৰে আৰু ইয়াৰ প্ৰতিবেদন ভাৰতত ৰাষ্ট্ৰপতিৰ ওচৰত প্ৰত্যেক বছৰ দুৰ্নীতি সংস্থা আয়োগে দিব লাগে যে কেনেকৈ ভাৰতবৰ্ষত দুৰ্নীতি হৈছে বা কেনেকৈ দুৰ্নীতি আমি দূৰ কৰিব পাৰোঁ আৰু ভাৰতবৰ্ষত দুৰ্নীতি দূৰ কৰিবলৈ হ'লে আমি কি কাম হাতত ল'ব লাগিব এইখিনিৰ কথা কৈছে আৰু কাৰ্যালয়ৰ পৰা দুৰ্নীতি আমি কেনেকৈ দূৰ কৰিম
বা দেউলীয়া বুলি বিবেচিত কৰা হয় বা এনে ভিত্তিত বিত্তীয় বা অন্যান্য মুকুত প্ৰাপ্ত কৰিছে যিহেতু বিৰোধীভাৱে প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থাকে। তো দুৰ্নীতি আমাৰ কি দুৰ্নীতি এটা চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন এটা হ'ল আয়োগ, কেন্দ্ৰীয় চৰকাৰে এটা আয়োগ। এই আয়োগে সদায় বিশ্বাস কৰে যে দুৰ্নীতি আমি কেনেকৈ দূৰ কৰিম, দুৰ্নীতি দূৰ কৰিলে ভাৰতবৰ্ষ কি হ'ব, বিকশিত হ'ব। আৰু তাৰ বাবে আমি সকলোৱে মিলি কাম কৰিব লাগিব। আৰু দুৰ্নীতি চেণ্ট্ৰেল ভিজিলেন্স আয়োগে আজিলৈ বহুত কাম কৰিছে, যি কামসমূহৰ দ্বাৰা কি কৰা হৈছে, কামসমূহৰ দ্বাৰা বহুত গণ্যমান্য মানুহ যে দুৰ্নীতি কৰে তাৰ প্ৰতিফলিত হৈছে। আৰু আমাৰ অসমত কথা কৈ লাভে নাই, অসমত যিমান দুৰ্নীতি হৈছে তোমালোকে দেখিছা, APSC কেলেংকাৰী বা UPSC কেলেংকাৰী, তাৰপৰা বিভিন্ন ধৰণৰ মাটি বেআইনী দখল মাটি, সেইবোৰ যিবিলাক আইন হৈ আছে, এই আইনৰ জৰিয়তে ভাৰতবৰ্ষত খুব বেছি পৰিমাণৰ খুব সোনকালে দুৰ্নীতি দূৰ কৰাৰ বাবে চেষ্টা কৰা যাব। আৰু দুৰ্নীতি ইয়াৰ অপৰাধমূলক গোচৰ বা পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত যিখিনি ক্ষমতা থাকে সেইখিনি ক্ষমতা ভাৰত চৰকাৰৰ হাতত আছে। CBCSৰ নিযুক্তি পৰোক্ষভাৱে কেন্দ্ৰীয় নিয়ন্ত্ৰণ আছে। আৰু চৰকাৰ যদিও তাৰ বিৰোধী দলৰ নেতা এজনক কৰা হয়, বিৰোধী দলৰ নেতাসকলে দুৰ্নীতি দূৰ কৰাৰ কাৰণে চেষ্টা চলায়। আৰু ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী আইন বা দুৰ্নীতি প্ৰতিৰোধৰ বাবে যিবিলাক আমাৰ প্ৰযুক্তিৰ ব্যৱহাৰ আছে সেইসমূহৰ কাৰণে কাম কৰে।